উৰ্মিমালা দুৱাৰা ডাঙৰীয়ানী বাইদেউ তেখেতে সৰুৰ পৰা নাচি 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 আজি লতাশিলৰ বিহু সম্ৰাজ্ঞী। বিহুতি আদৰৰ বিহুতি সাদৰৰ বিহুতি অসমীৰ মান এনেহেন ৰঙালী শুভ মুহূৰ্তত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি সুন্দৰ ভিডিঅ'। শিৱসাগৰ এগৰাকী সমাজকৰ্মী নিৰ্মলা দাসৰ নেতৃত্বত আৰু যুগলবন্দী সাংস্কৃতিক কলাকেন্দ্ৰৰ উদ্যোগত বিহু নাচ আৰু ঢোল বাদনৰ বিশেষ কৰ্মশালাৰ সামৰণি আজি এই বিশেষ অনুষ্ঠানটিত আপোনালোকক সামগ্ৰিক পৰিৱেশটো আমি দেখাবলৈ চেষ্টা কৰিম। আৰু আজি এই বিশেষ অনুষ্ঠানটি বিশেষ আকৰ্ষণস্বৰূপ উপস্থিত আছিল বিহুৰ গুৰু বাবুল বৰাকে প্ৰমুখ্য কৰি লতাশিলৰ বিহু সম্ৰাজ্ঞী উৰ্মিমালা দুৱৰা, মালিগাঁৱৰ বিহুৰ সম্ৰাজ্ঞী বন্তি হাজৰিকাকে ধৰি বহুকেইজন গণ্যমান্য ব্যক্তি এই উপস্থিত থাকি এই অনুষ্ঠানভাগী সফল ৰূপায়ণ কৰে। আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশটো কিদৰে প্ৰস্তুতি চলাইছিলে আৰু কিদৰে শিশুসকল সুন্দৰকৈ বিহু নাচসমূহ পৰিৱেশন কৰিলে আপোনালোকক আমি পোনপ্ৰথমে দেখাই লওঁ, আহক।
আজি লতাশিলৰ বিহু সম্ৰাজ্ঞী আজি বন্তি হাজৰিকা কণমানিৰ পৰা বিহু নাচি 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 আজি মালিগাঁৱৰ বিহু সম্ৰাজ্ঞী আৰু যে দেখিছা আমাৰ গুৰু বাবুল বৰা ডাঙৰীয়া তেখেতে ঢোল বজাই তেখেতে বিহু নাম গায় তেখেতে নাচেও তেখেতৰ নাচৰ লয়লাসী সুন্দৰ আজি সেইকাৰণে এই কণমানিসকলে তেওঁলোকক চাবৰ কাৰণে তেওঁলোকৰ পৰা প্ৰেৰণা পাবৰ কাৰণে তেওঁলোক তোমালোকৰ আদৰ্শ সেইকাৰণে তোমালোকক দেখুৱাইছো যে তোমালোকেও ভৱিষ্যতে আৰু অভিভাৱকসকলক এটি অনুৰোধ কৰোঁ যে আপোনালোকেও চাওক এই আদৰ্শবিলাক আপোনালোকৰ তিনিমূৰ্তি আপোনালোকৰ আগত থিয় হৈ আছে আপোনালোকে চাওক তেওঁলোকে আপোনালোকৰ নিচিনা তেওঁলোকৰ মাক আছিলে আৰু সেই মাকসকলে কষ্ট কৰি 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 আজি লতাশিলৰ দুগৰাকী হৈ আজি সম্ৰাজ্ঞী এগৰাকী মালিগাঁও সম্ৰাজ্ঞী এগৰাকী লতাশিলৰ সম্ৰাজ্ঞী আপোনালোকৰ মই সেইটো অনুৰোধ কৰোঁ যে নচাটো এৰুৱাই নিদিব নাচি থাকক নাচি থাকিলে মানুহৰ বহুত বেমাৰ আজাৰৰ পৰা সচেতন হ'বলৈ এটা এক্সাৰচাইজ হয় আপোনালোকে জানেনে বিহু আমাৰ কৃষ্টি আমাৰ সংস্কৃতি যি এইসকলে হৈছে আমাৰ নৱপ্ৰজন্ম গতিকে পুনৰবাৰ মই এই তিনিগৰাকী প্ৰভু ভগৱন্তৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ তেখেতসকলক সুস্বাস্থ্য সুজ্ঞান সুবুদ্ধি দিয়ক আৰু এইদৰে আমাৰ সমাজবিলাকত আহি আহি তেওঁলোকে আমাৰ আদৰ্শ হওক আমাৰ প্ৰেৰণা হওক আৰু আমাৰ এই উঠি অহা নৱপ্ৰজন্মক তেওঁলোকে যেন আশীৰ্বাদ প্ৰদান কৰিব সদায় আপোনালোকে আশীৰ্বাদ প্ৰদান কৰিব যাতে ইহঁতেও এদিন গৈ লতাশিলৰ বিহু সম্ৰাজ্ঞী হওক তাৰে কামনা কৰিছোঁ আৰু আপোনালোককো মই দেৰি কৰি নাৰাখোঁ আমাৰ উৰ্মি বাইদেৱে প্ৰথমে কৈছিলে যে তেওঁৰ ভনীয়েকৰ বিয়া গতিকে তেখেত বজাৰ কৰি আছে তাৰ মাজতে আহিছে বন্তি হাজৰিকা বাইদেৱে বৰিশিলত তেখেতৰ বিহু উৎসৱ চলি আছে গতিকে মই আপোনালোকক দেখাবৰ কাৰণে আপোনালোকে অনুপ্ৰেৰণা পাবৰ কাৰণে তেখেতসকলক ইয়ালৈ আমন্ত্ৰণ কৰিছিলোঁ আৰু আমাৰ যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ তৰফৰ পৰা আপোনালোকলৈ আমি অশেষ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ভক্তিপূৰ্ণ সেৱা জনাইছোঁ মান্য মৰম যাচিছোঁ ধন্যবাদ আৰু এতিয়া আমি